ফুৰিবলৈ যোৱাই যেন কাল হ'ল এগৰাকী 13 বছৰীয়া ছাত্ৰীৰ বাবে পুখুৰীত পৰি হলিল সমাধি ঘটিছে 13 বছৰীয়া ছাত্ৰীগৰাকী। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছো। ঘটনাৰ স্থান হৈছে লংকাত শোকাবহ ঘটনা সংঘটিত হৈছে। 13 বছৰীয়া এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে পুখুৰীত গা ধুবলৈ গৈ হলিল সমাধি ঘটিছে এগৰাকী 13 বছৰীয়া ছাত্ৰীৰ। কৰুণ মৃত্যুক সাৱটি লোৱা ছাত্ৰীগৰাকীৰ নাম ফিৰচৌদি খানম বুলি জানিব পৰা গৈছে আৰু গৰমৰ বন্ধত বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ যাওঁতে আচলতে এই অঘটন সংঘটিত হৈছে। কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে ফিৰচৌদি খানমে। ছাত্ৰীগৰাকীৰ ঘৰ পশ্চিম ডাবলঙত বুলি জানিব পৰা গৈছে। গৰমৰ বন্ধ বুলি বান্ধৱীৰ ঘৰলৈ বুলি ফুৰিবলৈ গৈছিল আৰু পুখুৰীত গা ধুবলৈ গৈ হলিল সমাধি ঘটিছে 13 বছৰীয়া ছাত্ৰীগৰাকীৰ। মৃত্যুক আঁকোৱালি লৈছে 7ম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে। ইতিমধ্যে SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীৰ মৃতদেহ আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে, কিয়নো বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ যোৱাটোৱে কাল হ'ল। গৰমৰ বন্ধৰ বুলি বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈছিল ফিৰচৌদি খানম, কিন্তু তাতেই ঘটিল অঘটন। বান্ধৱীৰ ঘৰত থাকোঁতেই পুখুৰীত গা ধুবলৈ গৈছিল আৰু গা ধুবলৈ গৈ হলিল সমাধি ঘটিছে 13 বছৰীয়া ছাত্ৰীগৰাকী। আৰু ছাত্ৰীগৰাকীৰ ঘৰ পশ্চিম ডাবলঙত। নাম ফিৰচৌদি খানম বুলি জানিব পৰা গৈছে। 7ম শ্ৰেণীত অধ্যয়নৰত অৱস্থাত আছিল ফিৰচৌদি খানম আৰু গৰমৰ বন্ধত বান্ধৱীৰ ঘৰলৈ গৈয়ে এই অঘটন সংঘটিত হৈছে। কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। পুখুৰীত গা ধুবলৈ গৈ হলিল সমাধি ঘটিছে 13 বছৰীয়া ফিৰচৌদি খানমৰ। ইতিমধ্যে SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীৰ মৃতদেহ আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। ঘটনাৰ স্থান লংকাৰ পূব ডাবলং আৰু শোকাবহ ঘটনা সংঘটিত হৈছে লংকাত। পশ্চিম ডাবলঙৰ এগৰাকী ছাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। পুখুৰীত গা ধুবলৈ গৈ হলিল সমাধি ঘটিছে এগৰাকী 13 বছৰীয়া ছাত্ৰীয়ে। ছাত্ৰীগৰাকীৰ ঘৰ ডাবলঙত বুলি জানিব পৰা গৈছে। নাম ফিৰচৌদি খানম। গৰমৰ বন্ধ বুলি বান্ধৱীৰ ঘৰলৈ আহিছিল আৰু তাৰ পাছতে অঘটন সংঘটিত হৈছে আৰু ইতিমধ্যে SDRF বাহিনীয়ে উদ্ধাৰ কৰিছে ছাত্ৰীগৰাকীৰ মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে উদ্ধাৰ কৰা হৈছে মৃতদেহ আৰু ছাত্ৰীগৰাকীৰ নাম ফিৰচৌদি খানম। ঘৰ পশ্চিম ডাবলঙত বুলি জানিব পৰা গৈছে আৰু 7ম শ্ৰেণীত অধ্যয়নৰত অৱস্থাত আছিল ছাত্ৰীগৰাকী আৰু পুখুৰীত গা ধুবলৈ গৈ এতিয়া হলিল সমাধি ঘটিছে। কৰুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে 13 বছৰীয়া ফিৰচৌদি খানমে। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আমি ভাষ্য আগবঢ়াইছোঁ। বচাব নোৱাৰোঁতে তাই ওলাই দৌৰি গৈ পেলাই কৈছে ঘৰত। তেতিয়া ঘৰৰ মানুহ আহোঁতে শুই আছিলোঁ। শুই থাকোঁতে হঠাৎকৈ মোক মানে কল এটা কৰি পেলাই ক'লে যে আমাৰ এই মাজ ডাবলঙত মানে ছোৱালী এজনী পুখুৰীত পৰিছে। তেতিয়া মই শুনোতে মই আৰু সোধ-পোছ কাৰণে মই ডাইৰেক্ট চিধা ইয়াত আহিছোঁ। আহি পেলাই দেখিছোঁ মানুহ চোবা লাগি আছে উঠাবলৈ। তেতিয়া মানে উঠাবলৈ পূৰা ময়ো লাগি আছিলোঁ। সোধ-পোছ কৰোঁতে মানে পোৱা নাই। 2 ঘণ্টামান আমি কৰিছোঁ। তেতিয়া আমাৰ এই SDRF বাহিনী আহি পেলাই মৃত্যুটো উদ্ধাৰ কৰিছে। এই জেগাখিনি কি নাম? এই দাবাখিনি হৈছে আমাৰ ডাবলং গাঁও। ছোৱালীজনীৰ ঘৰ আপোনাৰ পশ্চিম ডাবলং। ইয়াত লগৰ এজনী ঘৰত ফুৰিব আহিছিলে। তাৰ পৰা সেইজনীৰ লগত আহি পেলাই ইয়াত আপোনাৰ গা ধুব আহি পিছল খাই পৰি গ'ল। তেতিয়া ছোৱালীজনী বহুত টানা উজৰি কৰিছে, বচাব নোৱাৰোঁতে তাই ওলাই দৌৰি গৈ পেলাই কৈছে ঘৰত। তেতিয়া ঘৰৰ মানুহ আহোঁতে ছোৱালীজনী কিমান বয়স? আপোনাৰ 13 বছৰমান হ'ব। পৰশুৰাম গাৰ্লছ স্কুলত। ফিৰদৌছ খানম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110। যিকোনো